গ্ৰাম্য খেল উন্নয়ন উত্তৰৰ স্বাৰ্থত গৰুকুটা গাঁৱৰ সিংহলা পঞ্চায়তৰ যুৱ সংঘই যিখিনি দায়িত্বভাৰ লৈছিলে খুব সুন্দৰ সুকলমে পালন কৰিলে। প্ৰায় যোৱা এটা মাহ দিন ধৰি বিশেষকৈ সিংহলা পঞ্চায়ত, ৰঙাই পঞ্চায়ত বা আমাৰ লাহন চাবৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ আমাৰ উদীয়মান যিসকল খেলি উঠিছিল তেওঁলোকক লৈ এখন খেল আয়োজন কৰা হ'ল। আৰু সেই খেল এখন দুখনকৈ অতিক্ৰম কৰি আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ল। চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিলে কৰিপথাৰ গাঁও আৰু গৰুকুটা গাঁৱৰ মাজত। খুব ধুনীয়া খেলিছে প্লেয়াৰবিলাকে দেখিছোঁ। উঠি অহা প্ৰজন্ম ভাল ভাল প্লেয়াৰ খেলিছোঁ। আৰু লগতে দৰ্শকৰ যিটো সহযোগ, দৰ্শকে যিটো তেওঁলোক সহযোগ কৰিছে এখন আয়োজন হোৱাৰ ক্ষেত্ৰত ভাবিব পৰা নাই যে ইমান ডাঙৰ এখন খেল আমাৰ গাঁওবিলাকত হ'ব পৰা যায়। আৰু বিশেষকৈ এটা বস্তু ভাল লাগিছে যে মানে খেল মানে হ'ল মিলা প্ৰীতিৰ এটা চিন, সমিল মিলৰ চিন। আৰু এই সমিল মিলৰ যোগেদি আমাৰ বিশেষকৈ এই গাঁৱৰ ভিতৰুৱা অঞ্চল গৰুকুটা গাঁও হওক, কৰিপথাৰ গাঁও হওক বা বাস্পতি চাহ বাগিচা, ৰঙাই চাহ বাগিচা, এই উপকণ্ঠ অঞ্চলবিলাকত বা গাঁৱৰ বাগানৰ যিটো মিলন, যিটো তেওঁলোকৰ একতা দোল, খেলৰ যোগেদি কিন্তু আত্মপ্ৰকাশ ঘটিছে বুলি আজি প্ৰমাণ হৈছে। আৰু সেয়ে আজি প্ৰায় আমি দেখিছোঁ প্ৰায় 10,000তকৈ অধিক আমাৰ আজি দৰ্শকসকল আহিছে। আৰু দৰ্শকে দুয়োটা খেলুৱৈ আজি খেলখন উপভোগ কৰিলে। আৰু লগতে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এখন সুন্দৰ খেল যে উপভোগ কৰিলোঁ বা ৰাইজে চালে, তাকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অদূৰ ভৱিষ্যতে এই অঞ্চলটোত কেনেকুৱা খেল পাতিব পৰা যায় আমি আয়োজক সমিতিবিলাকৰ লগত আলোচনা কৰি ভৱিষ্যতে খেল উন্নয়নৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্ম নতুন ল'ৰাবিলাক কেনেকৈ প্ৰশিক্ষণৰ যোগেদি আমি অঞ্চলত ফুটবল খেলটো আৰু বিস্তাৰ কৰিব পৰা যায় তাৰ এটা প্ৰয়াস থাকিব। তাৰ বাবে আমি চেষ্টা চলাই যাম বুলি আমি ভাবিছোঁ। হয়, একচুৱেলি যোৱা বছৰ অসম চৰকাৰে যিটো খেল মহাৰণ পাতিলে, সেই খেল মহাৰণে যথেষ্ট উৎসাহ দিলে। আপুনি দেখিব যিমানখিনি খেলুৱৈ যোৱা প্ৰায় ডেৰটা মাহত প্ৰায় কমচে কম 700-800 খেলুৱৈ খেল অংশগ্ৰহণ কৰিলে। আৰু দেখিব প্ৰতি 700 বা 800 যি প্লেয়াৰ প্ৰত্যেকেই খেল মহাৰণত অংশগ্ৰহণ কৰিছিলে। আৰু গতিকে এই খেল মহাৰণৰ যোগেদি আমাৰ প্লেয়াৰবিলাক অৰ্থাৎ উঠি অহা ল'ৰাবিলাকে এটা ৰাস্তা দেখা পাইছে, এটা সপোন দেখা পাইছে। খেলৰ যোগেদিও নিজকে আত্মপ্ৰকাশ কৰিব পাৰি, নিজক প্ৰতিষ্ঠা লাভ কৰিব পাৰি, এই বস্তু প্ৰমাণিত হৈছে। ফলত খেল মহাৰণৰ যোগেদি হওক বা আমাৰ গাঁৱৰ যিবোৰ সংঘ আছে, যিবোৰ আমাৰ সংস্থা আছে, তেওঁলোকৰ যোগেদি যিবোৰ উদীয়মান খেলুৱৈসকলক খেলাৰ নিমিত্তে খেল আয়োজন কৰি দিছে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক যি খেল মহাৰণ হ'ব আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও ভাল ভাল খেলুৱৈ বিশেষকৈ আমাৰ এই গাঁৱৰ ভিতৰৰ অঞ্চলৰ পৰা, আজি দেখিছোঁ যে এই অঞ্চলটোৰ পৰা ডিব্ৰুগড় 25 কিলোমিটাৰ ভিতৰত খুব মানে সভ্যতা পোহৰ নপৰা এখন অঞ্চল বুলিয়ে কৈছোঁ। আৰু গতিকে এখন ভাল খেলা ধূলা ফিল্ড নাই ইয়াত, কিন্তু চৰকাৰীভাৱে পৃষ্ঠপোষক পোৱা এখন ভাল খেলা ধূলা ফিল্ড নাই। হ'লেও কিন্তু ডিব্ৰুগড় জিলাৰ ভিতৰত এইটো অঞ্চলতে কমচে কম 1000-1500 যে প্লেয়াৰ আছে, ফুটবল খেলুৱৈ যে আছে, ফুটবল খেলুৱৈ বুলি নকওঁ, মহিলা ফুটবল টিমো ইয়াত আছে, ভলীও খেলে, ক্ৰিকেটো খেলে। গতিকে আশা ৰাখিছোঁ যদি খেল মহাৰণে যদি আশাখিনি আগবঢ়াই দিব যদি পাৰে, নিশ্চয় ভৱিষ্যতে এইটো অঞ্চলৰ পৰা ভাল ভাল খেলুৱৈ অসমক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সৃষ্টি হ'ব বুলি আমি বিশ্বাস ৰাখিছোঁ। হয়, পোনপ্ৰথমেই গৰুকুটাৰ ফুটবল খেলৰ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি সম্পাদকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খুব এটা সুন্দৰ পৰিৱেশ আজি এই ৰাজহুৱা খেলপথাৰত সৰ্বমুঠ 28টা দলেই যোগদান কৰিছিল। গৈ আজি নিচেই কাষৰে এখনি কৰিপথাৰ গাঁও আৰু যিখন ফিল্ডত এই খেলখন আয়োজন কৰিছে উদযাপন সমিতিয়ে, তেওঁলোকৰ এই গাঁৱৰে এটা টীম, দুয়োটা টীমেই আজি এই খেলখনত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ল। গতিকেলৈ আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। গতিকেলৈ খুব এটা সুন্দৰ পৰিৱেশ। আপোনালোকো উদযাপন সমিতি সন্মান ৰক্ষা কৰি আমাৰ মাজত সংবাদ মাধ্যমত প্ৰচাৰ কৰিবলৈ আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকেলৈ পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম পুৰস্কাৰ হিচাপে আমি 20,000 টকা নগদ পুৰস্কাৰ হিচাপে আমি ৰাখিছোঁ আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 10,000 টকা পুৰস্কাৰ হিচাপে ৰাখিছোঁ আৰু লগত বেটছমেন ট্ৰফিকো ৰাখিছোঁ। নিশ্চয় শ্ৰেষ্ঠ খেলুৱৈৰ কাৰণে আমি ৰাখিছোঁ, বেটছমেনৰ ট্ৰফিক হিচাপে ৰাখিছোঁ। কিমান দিনৰ পৰা হৈ আছিলে খেলখন? প্ৰায় আজি 2 মাহ ওচৰা-ওচৰি হ'ল আৰম্ভ হোৱা। গতিকে আজি চূড়ান্ত খেল। চূড়ান্ত খেলখন কোন দলে অৱতীৰ্ণ হৈছে? হয়, আমাৰ নিশ্চয় কাষৰে এখন কৰিপথাৰ গাঁৱৰ দল আৰু এই গাঁৱৰ এই গৰুকুটা গাঁৱৰ এটা দল, দুয়োটাই আজি চূড়ান্ত খেল। মানে আজি খেলখনত দুয়োটা ঘৰুৱা দল। সেইটো কাৰণে আমাৰ খুব এটা গৌৰৱ কৰিবলৈ কৰিছোঁ, যিহেতু সদৌ নাহৰকটীয়া ৰাজগড় টিংখাঙৰ পৰা টীম আহি ইয়াত যোগদান কৰিছিলে। তেওঁলোকে ইতিমধ্যেই পৰাজয় বহন কৰি এই খেলৰ পৰা
বাঢ়ি হৈ গ'ল। নিচেই কাষৰে দুখন গাঁৱৰে টীমে আজি ফাইনেল খেলত উপনীত হ'লহি। গতিকেলৈ খুব সুন্দৰ। হয় হয়, এই গাঁৱৰ যথেষ্ট সঁহাৰি আছে। আৰু এই গৌখুন্দা গাঁৱৰ এটাই কথা কওঁ যে গৌখুন্দা গাঁৱৰ ফুটবল খেল বুলি ক'লে যথেষ্ট এটা ডাঙৰ টীম আছিল আজি বহু বছৰ আগতে। আৰু সেই টীমৰে সন্মান ৰক্ষা কৰি আজি নৱপ্ৰজন্মই পুনৰ খেলবোৰ খেলিবলৈ আৰম্ভ কৰিছে। আৰু তেওঁলোকে যথেষ্ট ঠাইত খেলি তেওঁলোকে জয়লাভ কৰিবলৈ সক্ষম হৈছে, সুনাম অৰ্জন কৰি। নমস্কাৰ, মোৰ নাম হৈছে ৰাজীৱঞ্জু। মই এখন গাঁৱৰে এজন বাসিন্দা। যিহেতু আজি আমাৰ এই খেলখন আৰম্ভণি প্ৰায় দুমাহমানেই হ'ল। প্ৰায় দুমাহৰ ভিতৰত আপোনাৰ প্ৰায় 37খন টীমে যোগদান কৰিছিলে। আৰু এইটো আমি প্ৰাইজ মানি হিচাপে ৰাখিছিলোঁ। ফাৰ্ষ্ট প্ৰাইজ আপোনাৰ 20,000 আৰু ছেকেণ্ড প্ৰাইজ আপোনাৰ 10,000 আছিলে ন। লগতে আমি আপোনাৰ ট্ৰফিও ৰাখিছোঁ। আৰু ইয়াতে আপোনাৰ একচুৱেলি আমাৰ ফুটবলটো আজি হয়তো আমাৰ এই ভিতৰৰ অঞ্চলত আগৰ তুলনাত খুব মাজতে অলপ কমি গৈছিলে। কিন্তু আমি আমাৰ যুৱ সংঘৰ লগতে আমাৰ গোটেই ৰাইজৰ সহযোগত আমি আমাৰ ইয়াতে ফুটবল খেলখন আমি পাতিবৰ কাৰণে চিন্তা কৰিলোঁ। আৰু গোটেই সমূহ ৰাইজেই আমাক সহায় কৰিছে বুলি ক'ব লাগিব। আৰু খেলখন ইতিমধ্যে ধুনীয়াকৈ যিখিনি খেল হৈ গ'ল, ভালকৈ পাৰ হৈ গ'ল বুলি ক'ব লাগিব। আৰু ফাইনেলত আমাৰ ওচৰৰে কমণিপথাৰ গাঁও আৰু লগতে আমাৰ গৌৰখুন্দা গাঁৱৰ লগতে ফাইনেলখন অনুষ্ঠিত হ'ল। আৰু আজি বহু ৰাইজ আজি আমাৰ ইয়াত আহি উপস্থিত হৈছে। আৰু খেলখন মইতো কি ক'ম, ভাল হৈছে বুলি ক'ব লাগিব। আৰু যিহেতু আমাৰ এই সংবাদ মাধ্যমৰ যোগেদি আমাৰ খেলক লৈ আমাৰ প্ৰচাৰ কাৰণে উদগনি যোগাইছে, তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিনো ক'ম, ভাল লাগিলে আজি আপোনালোকৰ সহযোগিতা পালোঁ।